অগ্নিনাভ শিৱৰ কোনো নাম নাথাকিব পাৰে, কিন্তু শিখা বাইদেৱে উত্তৰ দিছে যে মৰমত তেওঁ অগ্নিনাভ নামটো দিলে। হয়, আমি যিকোনো এটা নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰক লৈ আচলতে অসম তোলপাৰ হৈছে বুলি ক'লেও বেয়া নহয়। তাৰে বিশেষে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কিছুমান ভিডিঅ'সমূহ মই স্ক্ৰীনশ্বট লৈ এনেই ভিডিঅ' বনাবলৈ সময় নাই, যিহেতু কেতিয়াবা সকলো সময়তে মানুহৰ মন প্ৰাণ ভাল হৈ নাথাকে, সেয়েহে মই কেতিয়াবা স্ক্ৰীনশ্বট লৈ দিওঁ। বহুতজনে কমেণ্ট কৰিছে যে এনেকৈ স্ক্ৰীনশ্বট লৈ ভিডিঅ' বনোৱাতকৈ নিজৰ কণ্টেণ্টৰ কিছুমান ভিডিঅ' বনাব লাগে, তেতিয়া নিশ্চয় ভাল হ'ব বা মতামতসমূহ জনাব লাগে। হয়, মই কেইবাটাও ভিডিঅ'ত আচলতে অগ্নিনাভ মন্দিৰৰ হৈ কথা কৈও বনাই থৈছোঁ। আপোনালোকে হয়তো মোৰ ভিডিঅ'সমূহ চব চোৱা নাই, সেইকাৰণে মই আকৌ আজি পুনৰ আপোনালোকৰ আগত মই কথা কৈ আপোনালোকৰ আগত মোৰ কমেণ্টৰ উত্তৰ আপোনালোকৰ আগত দিবলৈ আহিলোঁ। আচলতে চবকে কোৱা নাই, যিকেইজন মানুহে মোক কৈছে যে নিজৰ কণ্টেণ্টৰ ওপৰত ভিত্তি কৰি ভিডিঅ' বনাব লাগে। হয়, আমি এনেকৈ যিকোনো ভাইৰেল ভিডিঅ' নোলাওক, তাৰ ওপৰতে কিছুমান কথা কৈ বা নিজৰ মনৰ কথা বা আলোচনা কৰি ভিডিঅ'টো আচলতে এনেকৈ এৰোঁ। মই বৰ বিশেষ দিন হোৱা নাই ভিডিঅ'ৰ ক্ৰিয়েটৰ হোৱা, তথাপিতো যিমান পাৰিছোঁ নিজৰ মনৰ ব্যক্তসমূহ এই ভিডিঅ' যোগেৰে আগবঢ়াবলৈ চেষ্টা কৰোঁ। এতিয়া কথাটো হৈছে, অগ্নিনাভ মন্দিৰ ভাগ সকলোৱে বিতৰ্কৰ মাজলৈ লৈ গৈ আছে। যিহেতু ইমান ধৰ্ম অনুষ্ঠানৰ মাজত বিতৰ্ক আচলতে হ'ব নালাগে, কাৰণ আমাৰ যিকোনো অসমৰ সম্পদ এটা বেছি ভাইৰেল হ'লে এনেকৈ বিতৰ্ক আচলতে হোৱা দেখা যায় আৰু দেখি আহিছোঁ। সেই হেতুকে আপোনালোকৰ আগত ক'লোঁ যে অগ্নিনাভ শিৱৰ কোনো নাম নহয়, তাক লৈ তৰ্ক বিতৰ্ক হৈ আছে। হয়, অগ্নিনাভ শিৱৰ কোনো নাম নাথাকিব পাৰে, কিন্তু শিখা বাইদেৱে উত্তৰ দিছে যে মৰমত তেওঁ অগ্নিনাভ নামটো দিলে। হয়, আমি যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম নাৰাখোঁ জানো? আমি আমাৰ নিজৰ নামঘৰ ভাগৰ নামটো নাৰাখোঁ জানো? নামঘৰ ভাগ অকল নামঘৰ বুলিয়ে কওঁ জানো? ঠিক সেইদৰে শিৱৰ মূৰ্তি পূজা কৰি বা শিৱ মন্দিৰ স্থাপন কৰি তেওঁ অগ্নিনাভ নাম ভাগ ৰাখিলে, তাক লৈ মোৰ হিচাপত ইমান বিতৰ্ক কৰিব নালাগে বুলি মই ভাবোঁ। যিহেতু মোক বহুত লোকে কৈছে যে কিছু কথা পৰামৰ্শ দিব লাগে বা পৰামৰ্শ হিচাপে ভিডিঅ' কৰিব লাগে, সেই হেতুকে মই এইটো এটা ক'লোঁ। আৰু মই মাত মাতি আহিছোঁ, শিখা বাইদেউক পোনপটীয়াকৈ প্ৰশ্ন কৰা এগৰাকী মানসী ৰাজখোৱা, তেওঁ কৈছিলে যে মাহেকীয়া হয় নে নহয়, সেইটো মই স্পষ্টকৈ উত্তৰ দিছোঁ যে আমাৰ হিন্দু সমাজৰ মানুহে মাহেকীয়া সময়ত কি কি কৰিব লাগে, কি কি কৰিব নালাগে, এইটো মই স্পষ্টকৈ কৈছোঁ। কাৰণ সেইটো আৰু জ্ঞান কাণ্ড নথকা মাইকী মানুহ আমাৰ অসমত যিহেতু নাই বুলিয়ে মই ভাবোঁ, সেয়াও মই স্পষ্টকৈ কৈ দিছিলোঁ। কিন্তু তথাপিতো যে সেই ভিডিঅ'সমূহ নাচাই বাৰে বাৰে কৈ আছে যে নিজৰ কণ্টেণ্টৰ কিবা ভিডিঅ' বনাবলৈ। হয়, শিখা বাইদেউ এগৰাকী মহিলা যিহেতু, সেয়েহে মহিলাক ইমান ট্ৰল কৰি থকা শুনিও আচলতে ভাল নালাগে। যিকোনো কাৰোবাৰ কিবা এটা ভুল হ'ব পাৰে বা কিবা ভুল বুজাবুজি হৈছে যদিও তাত সমালোচনা কৰি বা বিতৰ্ক কৰি কোনো লাভ নাই। কামটো সমাধা কৰি কেনেকৈ সুফল পোৱাকৈ বা সকলোৱে সফল হোৱাকৈ আগবাঢ়ি যাব পাৰে, তাৰহে কামনা কৰিব লাগে মোৰ বোধেৰে। আৰু বহু লোকে বহু কথা কৈ ভাইৰেল হ'বলৈও চেষ্টা কৰিছে। কিছুমানে কৈছে যে আমি শিলত পূজা কৰিও আচলতে ফল পাব পাৰোঁ, কিছুমানৰ বিশ্বাসৰ কাৰণেও সেইটো হ'ব পাৰে।
হয়, সকলো ধৰণৰ কথাবিলাকেই ভাবিবলৈ গ'লে সত্য। আমি এতিয়া যিহেতুকে যে যিটো বিশ্বাস কৰে সেইটো অতি বিশ্বাসযোগ্য হ'ব লাগে। সেয়েহে যিসকল শিৱ ভক্ত, সেই শিৱ ভক্তসকলে শিখা বাইদেৱে প্ৰাৰ্থনা কৰা বা পূজা কৰা সময়ত অনলাইনত সেৱাভাগ লৈ বা অনলাইনত শৰাইখন আগবঢ়াই তেওঁলোকে সুফল পোৱাৰ পাছত তেওঁলোকৰ বিশ্বাস উপজিছিল। তাৰ ওপৰতো মই ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰি থৈছোঁ। আৰু সেই হেতুকে তেওঁলোকে বিশ্বাস কৰি 500 টকাটো কোনো ডাঙৰ বুলি নাভাবি তেওঁলোকৰ মনৰ বাঞ্ছা বা মনৰ আশা পূৰণ কৰিবলৈ 500 টকা আগবঢ়াইছে। আৰু সেইটোতো মানুহবিলাকৰ বহুত কথা আচলতে বহুত দূৰলৈ গুচি গৈছে। অগ্নিনাভ মন্দিৰ যিহেতু নামটো তেওঁ নিজৰ ইচ্ছামতে দিলোঁ বুলি কৈ আছে, তথাপিতো সেই বিতৰ্কটো মাজলৈ বেছি নি আছে। কাৰণ যিকোনো কাম এটা কৰিবলৈ হ'লে বিতৰ্ক হয়েই। সেয়েহে শিখা বাইদেউকো শক্তি দিছে চাগৈ ভগৱানে, তেওঁ স্পষ্টকৈ উত্তৰসমূহ দিব পাৰিছে। কাৰণ তেওঁ যদি মিথ্যাচাৰ বা মিছলীয়া হ'লহেঁতেন নিশ্চয় খকা খুন্দা ক'ৰবাত লাগিলেহেঁতেন। অনলাইন সেৱা আচলতে অকল অগ্নিনাভ মন্দিৰতে নহয়, মই বহু ভিডিঅ' চাইছোঁ। এতিয়া অলপ আগতে এটা ভিডিঅ' মই পালোঁ যে অসমৰ লগতে ভাৰতবৰ্ষত অনলাইন সেৱা ব্যৱস্থা আছে। ইতিমধ্যে মই ভিডিঅ'টো চাই মই নিজে জ্ঞাত। আৰু কামাখ্যাটো যে অনলাইন সেৱা গ্ৰহণযোগ্য কৰি থৈছে সেইটো মই জানিবলৈ পালোঁ। আচলতে আমাৰ আজিকালি সমাজখনেই হৈছে ডিজিটেল। সকলো ক্ষেত্ৰতে ডিজিটেল হৈ যোৱাৰ হেতুকে হয়তো শিখা বাইদেৱে ভাবিলে যে অনলাইনত এনেকৈ কৰোঁ। সেয়েহে এই ডিজিটেল দিনত এনেকুৱা হৈ ইমান দূৰ আগবাঢ়ি তেওঁ হয়তো এনেকুৱা পৰ্যায় পালেগৈ। কোনো আচলতে নভবাকৈ এনেকৈ ইমান জনসমাগম হ'ল বুলি শিখা বাইদেৱে বাৰে বাৰে কৈ আছে যিহেতু, সেয়েহে মই শিখা বাইদেউক ভাষাৰে ক'বলৈ আচলতে নাই। ইমানেই মানুহৰ ভিৰ হৈছে কি ক'ম এতিয়া, ভগৱানৰ নিশ্চয় কিবা কৃপা থাকিলেহে তেনেকুৱা আচলতে বৈকুণ্ঠপুৰী বুলি ক'ব লাগিব, বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হয়। সেই কাৰণে সেই জেগাডোখৰত আচলতে শিখা বাইদেৱে প্ৰতিষ্ঠা কৰা শিৱ মন্দিৰ ভাগত ইমান জনসমাগম বা নিশ্চয় কিবা এটা থাকিব লাগিব। সেই হেতুকে এই ভক্তসকল তালৈ ইমান দূৰ দূৰণিৰ পৰা আহি সেৱা ল'বলৈ বা আশীষ ল'বলৈ আহে বুলি মোৰ মনৰ পৰা ক'লে। আপোনালোকে নিশ্চয় এতিয়া গম পালে যে মই স্ক্ৰীন ভিডিঅ' কিয় কৰি দিওঁ। কেতিয়াবা হয় মই মন্দিৰৰ বহু ভিডিঅ'বিলাক চাই থাকোঁ, সেইহেতুকে ভাল লাগে। হয়তো যাব নোৱাৰাৰ বাবে বাইদেউ যিটো পেজ আছে পেজৰ পৰা মই স্ক্ৰীন কৰি কিছু ভিডিঅ' দিছোঁ। সেইটো জনপ্ৰিয় হওক বুলিয়ে আচলতে মই এৰি দিওঁ। যদিও ক'ৰবাত ভুল ভ্ৰান্তি হৈছে আপোনালোকে সকলোবোৰ ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ যদি কথাকেইটা ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে অগ্নিনাভ বাবাৰ নামত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোকো অলপমান আগুৱাই যাবলৈ আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।